ঠাণ্ডাৰ দিন পৰিলে যিহেতুকে মহিলাসকলৰ এটা কমন প্ৰব্লেম ভৰি ফটা। এতিয়া ভৰি ফটা প্ৰব্লেমটো মহিলাসকলৰ প্ৰায় ভাগৰে আছে, কিন্তু ভৰিখন ফাটিলেও একেবাৰে থাকিবলৈ অসুবিধা হয়। বিচনাখনত উঠিলে খৰখৰাই লাগে, ব্লেংকেটখন উৰিলেও খৰখৰাই লাগে। আপোনালোকক মই এটা ধুনীয়া টিপছ দিব বিচাৰিছোঁ। মই কেনেকৈ কৰোঁ আপোনালোকে জনাসকলে নাচাব পাৰে, আৰু নজনাসকলে মোৰ এই ভিডিঅ'টো চাব, নিশ্চয় উপকৃত হ'ব পাৰিব। আপোনালোকে কি কৰিব, এনেকুৱা এই যে মাটিৰ ছাতি আছে, মাটিৰ ছাতি ল'ব। মাটিৰ ছাতি লৈ ইয়াতে ভৰ্তি কৰি নহয়, আধা মিঠাতেল দিব। তাৰপিছত মিঠাতেলতকৈ অকণমান কমকৈ নাৰিকলৰ তেল দিব। তাৰমানে মই যেনেকৈ বনাইছোঁ তেনেকৈ কৈছোঁ, আৰু মই তেনেকৈ উপকৃত হৈছোঁ। আপোনালোকেও উপকৃত হ'ব, তেনেকৈ কৰিব। তাৰপিছত মিঠাতেল দি মিঠাতেলতকৈ কম জোখত অকণমান নাৰিকলৰ তেল দিব, কম জোখত। তাৰপিছত আপোনালোকে কি কৰিব, মম, ডাঙৰ মম হ'লে এক টুকুৰ দিব, এইখিনিমান দীঘল। আৰু সৰু মম হ'লে মই সৰু মম দিছোঁ, মম টুকুৰা বাৰু দেখুওৱা নাই। মম ভাঙি আধা দিব এটা হিচাপত। মমডাল ধৰক দীঘল আছে, তাৰে আধা দিলে হ'ল। দি আপোনালোকে ধুনীয়াকৈ প্ৰথম গেছত এনেকৈ চাকিখোৰ বহাই দিব। তাৰপিছত একদম শ্ল'ত দিব, গেছটো জ্বলাই শ্ল' কৰি দিব। তাৰপিছত যেতিয়া তেলখিনি দিব, শ্ল'ত থাকিব লাগিব দেই গেছটো, কিন্তু ধুনীয়াকৈ মিঠাতেলখিনিও উতলিব, নাৰিকল তেলখিনিও বহাই দিবা। অলপমান উতলাৰ পিছতে নাৰিকলখিনি তেলখিনি দিয়াৰ পাছত উতলি থাকোঁতে মমখিনি পেলাই দিবা ভাঙি কিনে। ৰছীডাল দিলেও কথা নাই মমৰ। তাৰপিছত অকণমান উতলাৰ পিছতে নুমাই থৈ দিবা, নহ'লে ধোঁহা ওলাই যাব বেছিকৈ। নুমাই থৈ দিলে হ'ল। তাৰপিছত মোৰ এতিয়া গোট লাগিলে তাৰপিছত কি কৰিবা, ধুনীয়া এটা সাজত মানে কণ্টেইনাৰ এটাত ভৰাই থৈ দিবা। মই এই ভিক্সৰ টেমটোত ধুনীয়াকৈ ভৰাই থৈ দিছোঁ। মোৰ তাৰমানে একেবাৰে বহুত নাফাটে, অলপ ফাটে। আৰু সেই অলপখিনি ফাটিলে ইমান কষ্ট, সেইকাৰণে মই কি কৰোঁ, সেইখিনি মই ঠাণ্ডাৰ দিন আহিলে বনাওঁৱেই। আগৰে মানে যোৱা বছৰ বনাইছিলোঁ, তাৰে অলপ আছিলে, এইবাৰ বনাই এইখিনি ৰেডি কৰি থৈ দিছোঁ। আপোনালোকে এনেকুৱা সৰু কণ্টেইনাৰ এটাত ধুনীয়াকৈ ভিক্সৰ হওক যিকোনো টেমা এটাত ভৰাই থৈ দিব। আৰু যেতিয়া এদিন লগাব, আপোনালোকৰ কালি মৰ্ণিং চাব, আজি যদি লগায় একেবাৰে ইমান ধুনীয়া মানে এইটো চলিউশ্যন এটা, সঁচাকৈ ক'ব লাগিব। আপোনালোকে এনেকৈ বনাই লগাব, আৰু ভাল পালে মোক কমেণ্ট কৰিব, আৰু আপোনালোকে জনাব যে মই ভাল পালোঁ। তেনেকৈ ক'ব। মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক কৈছোঁ, যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে। আজি মই অলপ ব্যতিক্ৰমী মোৰ ভিডিঅ'টো, কাৰণ ঠাণ্ডা দিনত আচলতে এইটো বস্তু বহুত উপকাৰ দিয়ে। এইটো বস্তুৱে এনেকুৱা গোট লাগি যাব, তাৰমানে এনেকুৱাকৈ যেতিয়া পনীয়া হৈ থাকে, নমাৰ লগে লগে অকণমান গৰম থাকে, কিবা এডালেদি এনেকৈ চেপি হ'লেও ধৰি এনেকৈ ইয়াতে ঢালি দিবা গৰমে। অকণমান ঠাণ্ডা হ'লে, আৰু ইমান গৰমে নহয়, পিছত তাৰমানে অকণমান দেৰি হ'লে গোট লাগি যায়। সেইকাৰণে কৈছে, এতিয়া মোৰ গোট লাগি আছে, ইয়াতে এইটো এতিয়া ভৰ্তি আছে, সেইকাৰণে ইয়াতে নহ'ব। যেতিয়া এতিয়া আকৌ এইখিনি শেষ হ'ব, তেতিয়া এইখিনি অকণমান গৰম কৰিম, আৰু শ্ল'ত দিম গেছটো, দি কিনে গৰম কৰি আকৌ ইয়াতে ভৰাই থ'ম। কিন্তু বহুতে মানে এনেকৈ নকৰে, কিছুসংখ্যকে বেলেগ বেলেগ, সকলোৰে বেলেগ বেলেগ পদ্ধতি। মই কিন্তু মোৰ নিজৰ পদ্ধতিটো দিছোঁ। এনেকৈ চাগে কোনো নকৰে। এনেকৈ বহুত বেছি কাৰণ নালাগে, আমাক কমকৈ লাগে এইখিনি, আৰু এইখিনি ভৰালে ঠাণ্ডা দিনকেইটা হৈ যাব। ইমানটো ঠাণ্ডাও নপৰে, ইমানটো নাফাটা। ইমান ডাঙৰ বস্তুবিলাকত গৰম কৰি বা কিবা কৰাতকৈ এই মাটিৰ ছাতিখোৰত বেছি ভাল হয়। মই আপোনালোকক এই বুদ্ধিটো দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নিজৰ টাইমলাইনত ৰাখি থৈ দিব। কেতিয়াবা পাহৰি গ'লে চাব পাৰিব ভিডিঅ'টো। আজিলৈ আহিছোঁ, থেংক ইউ।